সীতাজখলাত 67 সংখ্যক পঞ্জীয়ন দিৱস উদযাপন। ব্যক্তিগত গো সেৱাৰ শতবৰ্ষৰ দুৱাৰদলিত উপনীত হোৱা তথা মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলা এইবেলি 67 সংখ্যক পঞ্জীয়ন দিৱস। জাগিৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় 67 সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় কৃষক সভা। কৃষক সভাত উপস্থিত থাকি মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰদান কৰে সীতাজখলাৰ নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা 2023 আৰু 24। 2023 বৰ্ষৰ নন্দলাল উপাধ্যায় কৃষক বঁটা প্ৰদান কৰা হয় বাক্সা জিলাৰ উত্তৰ আঞ্চলিক জেনেৰেল পাগলাদিয়া ডাংবান্ধ কমিটিক। আনহাতে 2024 বৰ্ষৰ এই বঁটা প্ৰদান কৰা হয় লখিমপুৰৰ হান্দখোৱাৰ লফাগাঁও উন্নয়ন সমিতিক। ইয়াৰ উপৰি এইবেলি প্ৰথমবাৰৰ বাবে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে কৃষিক বিষয়বস্তু হিচাপে লৈ ৰাজ্যিক ভিত্তিত আয়োজন কৰা প্ৰেম বাহাদুৰ থাপা স্মাৰক চিত্ৰাংকন আৰু বিষ্ণুলাল বজগাই স্মাৰক ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি এই সভাতে উন্মোচন কৰা হয় সীতাজখলাৰ যাত্ৰাপুথি আৰু সীতাজখলা নামৰ স্মৃতি গ্ৰন্থখনো। সীতাজখলা আমাৰ মধ্য অসমৰ কাৰণে এটা অত্যন্ত উল্লেখযোগ্য অনুষ্ঠান। আমাৰ এই অঞ্চলটোৰ ৰাইজক স্বাৱলম্বিতাৰ পথ দেখুওৱা অনুষ্ঠান হৈছে সীতাজখলা। সীতাজখলাই অনানুষ্ঠানিকভাৱে আৰম্ভ হৈছিল 1925 চনত। অহা বছৰ 100 বছৰ গৰকিব। এই অনুষ্ঠানটোৰ লগত আমি বহুদিনৰ পৰা জড়িত হৈ আছোঁ। এই অনুষ্ঠানটোৱে প্ৰত্যেক বছৰে আমাৰ অতিকৈ শ্ৰদ্ধাৰ সীতাজখলাৰ এজন অত্যন্ত পঞ্জীয়নৰ পাছৰ প্ৰতিষ্ঠাপক নেতা বা আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি নন্দলাল উপাধ্যায় ডাঙৰীয়াৰ নামত অসমৰ কৃষকসকলক বঁটা প্ৰদান কৰে। আজি এই বঁটা প্ৰদান অনুষ্ঠানত মই উপস্থিত থাকি অত্যন্ত সুখী হৈছোঁ। আগতেও থাকোঁ, আজিও আহিছোঁ। এইটো আমাৰ অত্যন্ত আপোন অনুষ্ঠান। এই অনুষ্ঠান থাকি অত্যন্ত ভাল লাগে আৰু এই অনুষ্ঠানটোৱে বাৰ্তা দিয়ে কেনেকৈ মানুহ কৃষি কৰি স্বাৱলম্বী হ'ব পাৰি। গতিকে মই এই অনুষ্ঠানটোৰ উত্তৰ কামনা কৰিছোঁ। এই অনুষ্ঠানটোৰ আৰু ভাল হওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সীতাজখলাৰ যি ব্যক্তিগত গো সেৱাৰ শতবৰ্ষীয় যি যাত্ৰা, সেই যাত্ৰাৰ সংঘবদ্ধ ৰূপৰ যি আজি 67তম পঞ্জীয়ন দিৱস, এই পঞ্জীয়ন দিৱসটি আজি উলহ মালহেৰে আমি গোটেই আঞ্চলিক জাগিৰোডৰ গোটেই অঞ্চলৰ ৰাইজে মিলি পেলাই জাগিৰোডৰ স্থানীয় বিধায়ক তথা আমাৰ মৰমৰ মন্ত্ৰী কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত আমি উলহ মালহেৰে ইতিমধ্যে আমি সমাপন কৰিলোঁ। আজি আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। এই যি সীতাজখলাৰ আদৰণি সমিতি আছিলে, সেই সমিতিৰ যি সভাপতি, আদৰণি সমিতিৰ সভাপতিজনে আমাৰ জাগিৰোডৰ গৌৰৱ আৰু অসম চৰকাৰৰ সৌৰভ দাদা নাদিৰাম দেউৰী। আৰু আমি চবেই জানো জোনবিল উন্নয়ন সমিতি, গোভা দেওৰজা জোনবিল উন্নয়ন সমিতিৰ সম্পাদক জোৰ সিং বৰদলৈ ডাঙৰীয়াক লৈ পেলাই যি আমাৰ আদৰণি সমিতি আছিলে, সেই আদৰণি সমিতিৰ লগতে সীতাজখলা সমূহ অঞ্চলৰ ৰাইজ মিলি আমি এই কাৰ্যসূচী সুকলমে পাৰ কৰি লৈ গ'লোঁ। আৰু আজি নন্দলাল উপাধ্যায় বঁটা, ৰাজ্যিক বঁটা 2023 আৰু 2024 চনৰ আজি বঁটা প্ৰদান কৰা হৈছে। 23 চনৰ বঁটা আমি নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা 23 চনৰ আমি উত্তৰ আঞ্চলিক ডংবান্ধ কমিটিখনক দিছোঁ, খোৱানখাটা যি ডংবান্ধ কমিটি দিছোঁ। আৰু আমি দ্বিতীয়টি বঁটা 24 বৰ্ষৰ বাবে আমি নন্দলাল উপাধ্যায় বঁটা লফাগাঁও উন্নয়ন সমিতি বিহিপুৰিয়ালে আমি আগবঢ়াইছোঁ। সমন্বয়েৰে এক সমূহীয়াভাৱে বঁটাটি প্ৰদান কৰা হৈছে। আৰু অনাগত দিনত আমি অঞ্চলটিৰ ৰাইজৰ একলগত থাকি কৃষকৰ উন্নয়নৰ অৰ্থে আগবাঢ়ি যাম বুলি আজি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু আমাৰ স্থানীয় মন্ত্ৰী মহোদয়েও আজি ৰাইজৰ আগত কৃষকৰ লগত আৰু সমিল মিলেৰে আমি ইয়াৰ উন্নয়ন কৰিম, সামগ্ৰিক উন্নয়ন কৰিম বুলি, সমন্বয়েৰে উন্নয়ন কৰিম বুলি পেলাই কথা দি পেলাই আজি সভাখন অনুষ্ঠিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।